কোচবিহাৰৰ শ্ৰী শ্ৰী দামোদৰপুৰ ধাম সত্ৰত বেদবেত্তা শ্ৰী শ্ৰী দেৱদামোদৰ গুৰুৱে কোচবিহাৰ অঞ্চলত পবিত্ৰ বৈদিক সনাতনী ভাগৱতী বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি মানৱ লীলা সম্বৰণ কৰাৰ বহু বছৰ পাছতো তেৰাৰ পাদুকাজুৰিত কোচবিহাৰৰ ৰজাৰ ৰাজসাহায্যত নিয়মিত সেৱা পূজা চলি আছিল। কিন্তু দুৰ্ভাগ্যবশতঃ তোৰ্ষা নদীয়ে দামোদৰপুৰ ধাম খহাই নিয়াত তাত পাদুকা সংৰক্ষণ কৰাটো অসম্ভৱ হৈ উঠাত তৎবংশীয় শিষ্টাচাৰী প্ৰয়াত গোবিন্দদেৱ গোস্বামীয়ে স্বপ্নাদৃষ্ট হৈ শ্ৰী শ্ৰী দেৱদামোদৰ প্ৰভুৰ সোঁভৰিৰ পাদুকাপাত সুদূৰ শ্ৰী শ্ৰী দামোদৰপুৰ ধামৰ পৰা আনি প্ৰথম ভিটাত স্থাপন কৰিবলৈ মনস্থ কৰি গুৱাহাটী আৰু শিৱসাগৰত কেইবাখনো সভা পাতে। 1323 চনৰ 13 কাতি 1917 ইংৰাজী তাৰিখে নলবাৰী জিলাৰ পাণ্ডোলা গাঁৱৰ গোপাল গোসাঁই ঘৰত এখন ধৰ্ম প্ৰচাৰণী সভা বহে। সেই সভাত আঠঘৰীয়া গাঁৱৰ মহামহোপাধ্যায় ধীৰেশ্বৰ ভট্টাচাৰ্য কবিৰত্নকে আদি কৰি বৰভাগ তথা অন্যান্য অঞ্চলৰ ভালেমান গণ্যমান্য লোকৰ উপস্থিতিত ওপৰ বৰভাগ মৌজাৰ পাণ্ডোলা গাঁৱতে শ্ৰী শ্ৰী দামোদৰ ধামখন প্ৰতিষ্ঠা কৰাৰ বাবে শেষ সিদ্ধান্তত উপনীত হয়। স্মৰণযোগ্য যে সেই ধৰ্মসভাত পাণ্ডোলা গাঁৱৰ 3 কুৰি 16টা পৰিয়ালে ধামৰ বাবে প্ৰয়োজনীয় মাটি দান দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে আৰু 1325 চনৰ 17 চ'তত 1919 ইংৰাজী চনত 15,000 টকা মূল্যৰ 15 বিঘা 7 লেচা মাটি শ্ৰী শ্ৰী দামোদৰ ধামৰ বাবে ৰেজিষ্টাৰ কৰি দিয়ে। পাণ্ডোলা গাঁৱৰ নামঘৰত বহা ধৰ্ম প্ৰচাৰণী সভাই এখন কাৰ্যকৰী সমিতি গঠন কৰে। ৰাইজৰ দান বৰঙণিৰে অস্থায়ীভাৱে খেৰ বাঁহেৰে ধামৰ বাবে মন্দিৰ নামঘৰ আদি সজাত ব্যস্ত হৈ পৰে। ৰাইজৰ উৎসাহ আৰু কামত সন্তোষিত হৈ প্ৰয়াত গোবিন্দদেৱ গোস্বামীয়ে 1323 চনৰ 1917 ইংৰাজী চনৰ চ'ত মাহৰ শেষত প্ৰথম ভিটাৰ পৰা শ্ৰী শ্ৰী দেৱদামোদৰ গুৰুৰ সোঁভৰিৰ পাদুকাপাত আনি পাণ্ডোলা গাঁৱৰ গোপাল গোসাঁই ঘৰত ৰাখে। আজি উপস্থিত আছোঁ নলবাৰী জিলাৰ পাণ্ডোলাত আৰু পাণ্ডোলাত মহাপুৰুষ শ্ৰী দেৱদামোদৰদেৱে ব্যৱহাৰ কৰা সোঁভৰিৰ পাদুকা ইয়াতে সংৰক্ষিত হৈ আছে। এখন ধুনীয়া ধাম ইয়াতে প্ৰতিষ্ঠা হৈছে, মনোৰম এখনি ধাম ইয়াতে প্ৰতিষ্ঠা হৈছে আৰু এই মনোৰম ধামখনিত গুৰুজনাৰ সোঁভৰিৰ পাদুকা কেনেকৈ আহিল এই ইতিহাস সম্বন্ধে জনাৰ কাৰণে মই আহি ইয়াতে উপস্থিত হৈছিলোঁহি আৰু এই গোটেই পাণ্ডোলা ধামৰ ইতিহাস আৰু গুৰুজনাই ব্যৱহাৰ কৰা সেই পাদুকাপাতৰ যিটো ইতিহাস সেই ইতিহাসটো মই জানিবলৈ বিচাৰিম। মোৰ লগত আছে পাণ্ডোলা ধামৰ পৰিচালনা সমিতিৰ কাৰ্যকৰী সন্মানীয় সভাপতি ডাঙৰীয়া আৰু সন্মানীয় সম্পাদক ডাঙৰীয়া। মই তেখেতসকলৰ পৰা জানিব খুজিছোঁ সম্পূৰ্ণ ইতিহাসটো। ছাৰ, কেনেকৈ আহিল ইয়ালৈ গুৰুজনাই ব্যৱহাৰ কৰা সেই পাদুকা আৰু আপোনালোকৰ এই ধামখনৰ যিটো ইতিহাস সেই ইতিহাসটো যদি আপুনি আমাৰ আগত কৈ দিয়ে। আচলতে গুৰুদেৱৰ মানে যি সোঁভৰিৰ পাদুকা, এই পাদুকাপাত তোৰ্ষা নদীৰ পাৰত যি ধাম আছিলে বৈকুণ্ঠপুৰ ধাম, তাত তোৰ্ষা নদীৰ পানীয়ে যেতিয়া ধামখন উটুৱাই নিয়নীয় অৱস্থা হয় তেতিয়া দামোদৰ দেৱৰ বংশীয় গোবিন্দদেৱ গোস্বামী ডাঙৰীয়াই কোনোমতে এপাত সোঁভৰিৰ পাদুকাপাত তাৰ পৰা ৰক্ষা কৰি তেখেতে ধাম প্ৰতিষ্ঠাৰ কাৰণে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ তেখেতে মানুহৰ লগত আলোচনা কৰি দিন অতিবাহিত কৰিলে, কিন্তু ক'তোৱে তেখেতে এই ক্ষেত্ৰত সন্মতি নাপালে। শেষত মানে ছাৰ পাদুকাপাত কোচবিহাৰৰ তোৰ্ষা নদীৰ পাৰত আছিল
আৰু তাৰ পৰা গোবিন্দ গোস্বামী নামৰ ব্যক্তিগৰাকীয়ে উদ্ধাৰ কৰি লৈ আহি পাণ্ডুলা ধাম পাইছিল আৰু তেখেতৰ সেই সৌ পাদুকাৰ সেৱাৰ্থে ইয়াতে পাণ্ডুলা ধাম প্ৰতিষ্ঠা কৰা হৈছিল তো ছাৰ মোক এইটো কথা কওকচোন এই যে পাদুকাপাত ইয়ালৈ আহিল তাৰপিছত পাণ্ডুলা ধাম প্ৰতিষ্ঠা হ'ল ছাৰ আজিৰ পৰা কিমান বছৰ আগতে হৈছিল আচলতে 1917 চনত এই দামোদৰ ধাম প্ৰতিষ্ঠা কৰা হয় আৰু তেতিয়াৰ পৰা এই পাদুকাপাত ইয়াত সংৰক্ষণ কৰা হৈছে মানে ছাৰ 100 বছৰ পাৰ হৈ গ'ল 100 বছৰ পাৰ প্ৰায় 108 বছৰ আৰু সেই সময়ৰ পৰা আমাৰ দামোদৰদেৱৰ যিটো তিৰুভাৱ তিথি মহোৎসৱ শ্ৰাদ্ধ আদি সেই সময়ৰ পৰা প্ৰতি বছৰে কৰি হৈছে আৰু এতিয়ালৈকে কৰি থকা হৈছে ছাৰ ইয়াতে আপোনালোকৰ সত্ৰৰ গোটেই পৰিবেষ্টনীটোত কিমান মাটি আছে ছাৰ এতিয়া প্ৰায় 28 বিঘা মাটি প্ৰথমতে কিন্তু আমাৰ মাটি 18 বিঘা ইমান বেচা আছিলে 13 বছৰ ৰাইজৰ দাম পাণ্ডুলা গাঁৱৰ প্ৰায় 76 ঘৰ ব্যক্তিৰ দান কৰাৰ বিনিময় স্বৰূপে ইয়াত এইটো বহুত ডাঙৰ কথা প্ৰায় এখন গাঁৱৰ মানুহে এখন ধাম প্ৰতিষ্ঠা কৰাৰ কাৰণে প্ৰায় 76 ঘৰ মানুহে ইয়াতে আপোনালোকৰ মাটি দান দিছিল এইটো বহুত ডাঙৰ কথা হয় তেতিয়াৰ মানুহবিলাকৰ হৃদয়বিলাক খুব মানে মহানুভৱতাৰে পৰিপূৰ্ণ হৈছিল সেইকাৰণে তেখেতসকলৰ অৱস্থা যিয়ে নহওক কিন্তু দান কৰাৰ ক্ষেত্ৰত উৎসাহেৰে আগবাঢ়ি আহিছে গুৰুদেৱৰ যাতে স্মৃতি যুগমীয়া কৰি ৰাখিব পৰা যায় তাৰ কাৰণে সকলোৱে উৎসাহেৰে আগবাঢ়ি আহি এই ধাম প্ৰতিষ্ঠাৰ ক্ষেত্ৰত বৰঙণি যোগাইছিল আৰু এনেকৈ বৃহত্তৰ বৰভাগৰ সমূহ ৰাইজৰ সহায় সহযোগিতাত এই ধামখন প্ৰতিষ্ঠা কৰা হৈছে নিশ্চয় তেখেতসকল ধন্যবাদৰ পাত্ৰ তেখেতসকলৰ মহানুভৱতাই আজি এটা বহুত ডাঙৰ অনুষ্ঠানৰ জন্ম দি গৈছে আৰু ইমান ডাঙৰ এটা ইতিহাস প্ৰসিদ্ধ গুৰুজনাৰ পাদুকা আহি ইয়াতে স্থাপিত হৈ আছে এইটো এটা বহুত ডাঙৰ কথা হৈছে ছাৰ মই জানিব খুজিছোঁ যে চৰকাৰীভাৱে আপোনালোকে কেনেধৰণে উপকৃত হৈছে এতিয়ালৈকে চৰকাৰীভাৱে আমি উপকৃত হৈছিলোঁ প্ৰতিখন চৰকাৰে বিভিন্ন সময়ত আমাক দান বৰঙণি আগবঢ়াইছে আৰু ইয়াৰ বেছিভাগ আচলতে ৰাইজৰ দান বৰঙণি যদিও চৰকাৰে মাজে মাজে আমাক সহায় কৰি আছে আৰু এই কীৰ্তন ঘৰৰ এইখিনি যিখিনি আমি দেখিবলৈ পাইছোঁ সেইটো চৰকাৰৰে দান বৰঙণি আমাৰ মানে একেবাৰে কংগ্ৰেছ চৰকাৰেও দিছে বিজেপি চৰকাৰেও দিছে আৰু এতিয়া আমাৰ বিজেপি চৰকাৰেও সহায় কৰিছে নিশ্চয় এইটো ভাল খবৰ এখন চৰকাৰৰ ফালৰ পৰা গুৰুত্ব দিয়া হৈছে গুৰুজনাৰ স্মৃতিৰ বিষয়তে যিটো দিয়া হৈছে ছাৰ আপোনালোকে প্ৰসংগ বা নামবিলাক কেনেকুৱা ধৰণে আপোনালোকে কৰে আমি আচলতে আমাৰ মানে যদি আমি ক'বলৈ যাওঁ আৰম্ভণিৰ পৰা আচলতে আমাৰ প্ৰতি গধূলি আচলতে আমাৰ গ্ৰহণ কৰিছিল আগতে কিন্তু এতিয়া মানুহবিলাক ব্যস্ত এতিয়া ভাগত বুলি ক'লেও বহুত ব্যস্ত সেইকাৰণে আমি প্ৰতিদিনে কৰিব নোৱাৰিলেও এতিয়া আমি আচলতে বৃহস্পতিবাৰটো ফিক্স কৰি লৈছোঁ সেইদিনা আমি কিছু লগ লাগি কমিটিৰ মানুহো থাকে আমাৰ ৰাইজৰ যিখিনি আচলতে আধ্যাত্মিক চিন্তা চৰ্চাৰ মানুহ সেইখিনিও থাকে থাকি আমি প্ৰসংগটো কৰোঁ আৰু প্ৰসংগটোত আচলতে আমি দামোদৰদেৱৰ যিখিনি আচলতে গুণানুকীৰ্তন কৰাৰ কাৰণে যিখিনি আচলতে বন্দনা সেইখিনি কৰিব লাগে সেইখিনি আমি কৰোঁ আৰু বিশেষকৈ এইমাত্ৰ যিটো কৰোঁ যে আচলতে আমাৰ গুৰুবন্দনা প্ৰতি মিটিঙতে তেখেতৰ দেৱৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আমি প্ৰতিখন মিটিঙৰ আগমুহূৰ্তত একাকি গুৰু বন্দনাৰে তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি আমি আমাৰ আৰু ইয়াতো আমি প্ৰসংগত দেৱদামোদৰ গুণে বাৰে বাৰে এই যিটো মানে প্ৰসংগ সেইখিনি আমি আমাৰ নামৰ যিটো জগতী অপৰাধেৰে শেষ কৰোঁ
সব ভাল লাগিল ইয়ালৈ আহি অত্যন্ত ভাল লাগিল আৰু আপোনালোকে ইমান কষ্ট কৰি এই সত্ৰখনক এই ধামখনক এটা ধুনীয়া পৰিৱেশ আপোনালোকে দিছে মই আজি 15 বছৰে ইয়াত এই দামোদৰ দ্বীপত পাদুকাপাত সংৰক্ষণ কৰি আহি আছোঁ আৰু বিষ্ণু গোহাঁই প্ৰতিষ্ঠা হৈ আছোঁ বিষ্ণু গোহাঁইখন ধুৱাই আছোঁ আজি 15 বছৰে ইয়াৰ আগতে আমাৰ আটা আঁতি এইবিলাকে ধুৱাইছিল আৰু মই ইয়াতে পাদুকাপাত আৰু মহাবিষ্ণু বাসুদেৱৰ বিগ্ৰহ সংৰক্ষণ কৰি ৰাখি আছোঁ কাম কৰি আছোঁ আপুনি পাদুকাপাত কিমান বছৰৰ পৰা সংৰক্ষণ কৰি ৰাখি আছে মই 15 বছৰেই ৰাখিলোঁ ইয়াৰ আগত দেউতাই ৰাখিছিল দাদাই ৰাখিছিল আটাই ৰাখিছিল এতিয়া মই 15 বছৰ মই দেউতাও নাই দাদাও মাৰি দিছিল ভাইটোও মাৰি দিছিল এতিয়া মই সংৰক্ষণ কৰি আছোঁ